কাৰ তাত আছে এটাও নাই নাইতো নমস্কাৰ বন্ধুসকল আজি আমি গৈ আছোঁ এঠাইত নতুন জেগা এটালৈকে আহকচোন আপোনালোকক লৈ যাওঁ আৰু আমি আহি এতিয়া নদীৰ মাজত পালোঁ য'ত নেকি দলং নাই কিন্তু পানীও নাই আপোনালোকে চাব পাৰে ক'তো দলং নাই কিন্তু ইয়াতে পানী অলপো নাই বাৰিষা কিন্তু পানীয়ে এইটো বানপানী হয় নদী পাৰ হ'ব নোৱাৰি কিন্তু খৰালি দিনত একো পানী নাই আপোনালোকে চাই ল'ব পাৰে এই নদীটো সম্পূৰ্ণ পানী নোহোৱা নদী এতিয়া কিন্তু যেতিয়া বৰষুণ হ'ব তেতিয়াহ'লে এইফালে পানী ভৰ্তি হৈ যায় আৰু বৰ্তমান যাতায়াত ব্যৱস্থা এনেদৰে অহা যোৱা কৰিব লাগিব ইয়াতে গাড়ী হওক বাইক হওক যি হওক তেনেকৈ আহে আমি আহি আকৌ নদী এটা পালোঁ এইটোহে একে নদী সেইটো নদীয়ে অকণমান ওপৰৰ ফালে আৰু আমি আগত দেখিম আমি ট্ৰি হাউচ এই ট্ৰি হাউচত আহকচোন উঠি চাওঁ ট্ৰি হাউচৰ ওপৰৰ ফালে আপোনালোকে ৰাতি থাকিব পাৰিব ইচ্ছা কৰিলে ইয়াৰ পৰা লোকেশ্যনটো চাওক আপোনালোকে কি সুন্দৰ পৰিৱেশ বন্ধুসকল আজি হোলীৰ দিনাখন ট্ৰি হাউচ কৰ্তৃপক্ষই এটা ধুনীয়া প্ৰগ্ৰেম আয়োজন কৰিছিল DJ প্ৰগ্ৰেম লগতে ডেন্স কিছু বিশ্বাস উপভোগ কৰোঁ গছতে বনাইছে ঘৰ দুটা সেইটো এটা ডাঙৰ ঘৰ ৰাতি থাকিব পাৰিব আপোনালোকে আৰু এইটো হ'ল এটা সৰু ঘৰ এটা বনাইছে এটা বৰ ধুনীয়াকৈ বনাইছে হয় ইয়াতে ধুনীয়াকৈ ৰাতি আহি থাকিব পাৰে ভাড়া দি পেলাই থাকিব পাৰে এইবোৰ গছৰ ওপৰতে ধুনীয়াকৈ বনাইছে ট্ৰি হাউচ হয় পৰিৱেশটো বৰ সুন্দৰ পৰিৱেশ কিন্তু বাহিৰলৈ যোগাযোগটো খুব কম নেটৱৰ্ক কম পায় তেনেকৈ গছতে বনাইছে আৰু এইফালে বনৰ মাজত চাহ বাগানৰ মাজত ধুনীয়াকৈ ঘূৰিব পাৰি ইফালে এটা বনাই আছে নতুনকৈ ৰিজৰ্ট এটা বনাই আছে ৰাতি লজ ৰিজৰ্ট টাইপৰ বনাইছে সেইটো এতিয়াও কমপ্লিট হোৱা নাই সেইটো হয়তো অহা কেইমাহমানৰ ভিতৰত কমপ্লিট হ'ব তাতে যাব পাৰিব আপোনালোকে तेरे बिन न लेंगे एक भी दम तुझे कितना चाहने लगे हम तेरे साथ हो जाएंगे खत्म तुझे कितना चाहने लगे हम This is just a trailer so I will perform সকলোকে মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছো অতি শীঘ্ৰে আমি ওলাই আহিলোঁ আৰু ভাল লাগিলে সঁচাকৈ আজিৰ দিনটোত ধন্যবাদ এনেকৈ আমি অলপ কিছু সময় কটাই আমি ওলাই আহিলোঁ এতিয়া বহুত মানুহ জমা হৈছে আপোনালোকে পাৰ্কিঙৰ অৱস্থাটো চালে গম পাব আৰু কিছু সংখ্যক লোক এতিয়াও আহিবলৈ লাইন পাতি আছে টিকেটৰ বাবে